আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10 গণিতৰ লং কুৱেশ্যনৰ কাৰণে 2-3 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে গোটেই চেপ্টাৰৰ এবাৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে মই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ দিম তোমালোকে এইকেইটা যেনেকৈ হওক প্ৰেক্টিছ কৰি যাবা তো নিশ্চয় তোমালোকৰ কমন পৰিব ফাৰ্ষ্টতে আমি পুনৰ আলোচনা ৰিভিজনৰ পৰা লং কুৱেশ্যনবোৰ কি হ'ব পাৰে আমি চাই লওঁ এবাৰ দীঘল প্ৰশ্নবোৰ তো তোমালোকে R2ত চোৱা R2ৰ পৰা তোমালোকে 8 নম্বৰ কুৱেশ্যনটো চাবা তো এইটো 2 মাৰ্কৰ কাৰণে হ'ব পাৰে 8 নম্বৰ কুৱেশ্যনটো বাকি MCQবোৰৰ বিষয়ে আমি ইয়াৰ পিছত ভিডিঅ'ত দিম MCQ কোনকেইটা ইম্পৰ্টেণ্ট আৰু কেনেকৈ MCQবোৰ আহিব তো অনুসলনি R3ত 9 নম্বৰ কুৱেশ্যনটো চাবা তোমালোকৰ এইটো অনুসলনি R5ত তোমালোকে চাব পাৰা ইয়াতে R5ত মই তোমালোকক 2 নম্বৰৰ 2টো দিছোঁ 3 নম্বৰৰ পৰাও চাবা আৰু 4 নম্বৰ কিটা তোমালোকে প্ৰশ্ন যেকেইটা চিন দিয়া আছে এইকেইটা কুৱেশ্যন চাবা আৰু ইয়াতে মই এটা কুৱেশ্যন লিখি দিছোঁ এইটো কুৱেশ্যনো তোমালোকৰ ইম্পৰ্টেণ্ট হয় চাই ল'বা তো ইয়াৰ পিছত এতিয়া তোমালোকে R6ৰ পৰা চাব পাৰা R6 তোমালোকৰ উদাহৰণ নম্বৰ 1টো চাবা পেজ নম্বৰ 16 উদাহৰণ নম্বৰ 1টো চাবা তাৰপিছত উদাহৰণ নম্বৰ 7টো চাবা তাৰপিছত চোৱা R6 অনুসলনি এইটোৰ পৰা তোমালোকে 1 2 3 4 এইকেইটা 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবোৰ চাবা ভালকৈ পেজ নম্বৰ 22ত চোৱা 22 নম্বৰ পেজত 9 11 13 নম্বৰ কুৱেশ্যনকেইটা চাবা এতিয়া তোমালোকে চেপ্টাৰ নম্বৰ 1 চোৱা বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰছ আৰু মই যোনকেইটা চেপ্টাৰ দেখাই দিম তোমালোকক কেলেণ্ডাৰ ৱাইজ তোমালোকৰ এইকেইটা চেপ্টাৰৰ পৰা কুৱেশ্যন আহিব বাকী নাহে বেলেগ বাস্তৱ সংখ্যাৰ পৰা ফাৰ্ষ্ট কুৱেশ্যনটো 28 নম্বৰ উদাহৰণ নম্বৰ 1টো চাবা আৰু এনেকুৱা ধৰণৰ অনুসলনিতো বহুত কেইটা কুৱেশ্যন আছে তো যিকোনো নাহক কিয় এইটো কেনেকৈ গসাও উলিয়াব লাগে দুটা সংখ্যাৰ তো তোমালোকে নিয়মটো শিকি যাবা তো প্ৰশ্নটো কমন পৰিব আৰু তোমালোকে চোৱা উদাহৰণ নম্বৰ 3 এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে আৰু ইয়াতে মানবোৰ চেঞ্জ কৰি দিব পাৰে 4ৰ জেগাত 5 2 3 দিব পাৰে তো তোমালোকে মেথছত একচুৱেলি তোমালোকে যোনকেইটা কুৱেশ্যন কৈছোঁ এইকেইটা কুৱেশ্যন কেনেকৈ কৰে আৰু এনেকুৱা কুৱেশ্যনবোৰ আহিলে তুমি পাৰিবই লাগিব তো 100% তোমালোকক কমন পৰিবই আৰু তোমালোকে অনুসলনি 1.1ৰ পৰা 4 আৰু 5 নম্বৰ কুৱেশ্যনটো চাবা আৰু এই কুৱেশ্যন দুটা তোমালোকে বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ 3ৰ জেগাত যদি বেলেগ সংখ্যাও দিয়ে 9ৰ জেগাত যদি বেলেগ সংখ্যাও দিয়ে তোমালোকে কৰিব পাৰিব লাগিব ভালকৈ শিকি যাবা তো পেজ নম্বৰ তোমালোকে 35ত চোৱা 35 পেজত তোমালোকে উদাহৰণ নম্বৰ 6 আৰু উদাহৰণ নম্বৰ 7 কুৱেশ্যন দুটা চাবা 36 নম্বৰ পেজত তোমালোকে উদাহৰণ নম্বৰ 8টো চাবা এনেকুৱা তিনিটা কুৱেশ্যনৰ লসাগু আৰু গসাও উলিয়াব দিব পাৰে তো এনেকুৱাকৈ অনুসলনি তোমাৰ 1.2ত বহুত কেইটা কুৱেশ্যন আছে লসাগু গসাও উলিওৱা তো তোমালোকে সেই উদাহৰণকেইটা ভালকৈ শিকি ল'লে এইকেইটা নকৰিলেও হ'ব তো তোমালোকে এইটো 4 নম্বৰ কুৱেশ্যনটো চাবা যে দিয়া আছে গসাও ইমানৰ 9 আৰু লসাগু উলিয়াব লাগে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু তোমালোকে এইফালে চোৱা মই একেবাৰে কম কুৱেশ্যন বাছি দিছোঁ এইকেইটা কুৱেশ্যনে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা 37 নম্বৰ পেজত চাব পাৰা 8 নম্বৰ কুৱেশ্যনৰ দুটা কুৱেশ্যন চাবা এইটো লসাগু উলিয়ালে হৈ যাব তো তোমালোকে 39 পেজত চাব পাৰা উদাহৰণ নম্বৰ 10 কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এটা কুৱেশ্যন আহিবই যে দেখুওৱা যে ইমান অপৰিমেয় তো অকল √3 আহিব পাৰে তো ইয়াতে চাই লোৱা অনুসলনি 1.3 মই বাকী ডিষ্ট্ৰিক্ট কেইটামানত চাইছোঁ কিছুমান কুৱেশ্যন দেখুওৱা যে অপৰিমেয় এইটো বনাই আহিছে তো ইয়াতে মই দুটা কুৱেশ্যন নিজে লিখি দিছোঁ এই দুটা কুৱেশ্যনো কৰিবা এইকেইটাৰ সৈতে একেই কুৱেশ্যনবোৰ তো লগতে এইকেইটা কুৱেশ্যন কৰিবা তো এনেকুৱাকৈ এটা কুৱেশ্যন তোমালোকৰ কমন থাকিব ইয়াৰ পিছত চোৱা 2 নম্বৰ চেপ্টাৰটো তোমালোকৰ পলিনমিয়েলছ আছিলে এইটো বহুপদ চেপ্টাৰটোৰ পৰা বেছি কুৱেশ্যন দিয়া নাই মই মাত্ৰ 5টা কুৱেশ্যন দিম এই কুৱেশ্যনকেইটা তোমালোকে যেনেকৈ হওক প্ৰেক্টিছ কৰি যাবা ভালকৈ শিকি যাবা তো অনুসলনি 2.2ৰ পৰা তুমি বিশেষ একো চাব দৰকাৰ নাই এইকেইটা মিডল ফেক্টৰ মধ্য বিভাজন পদ্ধতিৰে ভাঙিব লাগে তো তোমালোকে 3 নম্বৰৰ পৰা এইকেইটা কুৱেশ্যন চাই যাবা যে দিয়া আছে দ্বিঘাত বহুপদৰ শূন্যকেইটা আৰু দ্বিঘাত বহুপদটো অৰ্থাৎ বহুপদটো উলিয়াব লাগে এইটো কেনেকৈ কৰে চাই যাবা এই কুৱেশ্যন 3 নম্বৰৰ পৰা এটা তুমি শিকি গ'লেই হ'ল তো পেজ নম্বৰ চাই লোৱা 61ত তোমালোকে উদাহৰণ নম্বৰ 8টো চাবা ভালকৈ আৰু উদাহৰণ নম্বৰ 9টো বহুত ইম্পৰ্টেণ্ট হয় তো এইটো কুৱেশ্যন শিকিলে এনেকুৱা যিকোনো এটা কুৱেশ্যন তোমালোকে আহিবই তো তোমালোকে ভালকৈ এইটো চাই ল'বা তো তোমালোকে চাব পাৰা 3 নম্বৰ 4 নম্বৰ পেজ নম্বৰ 63 আৰু 6 নম্বৰ এইকেইটা কুৱেশ্যন তোমালোকে চাবা ভালকৈ 3 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ দুটা লং কুৱেশ্যন আহিব তো তোমালোকে মনত ৰাখিবা এটা কুৱেশ্যন আহিব সমাধান কৰা দুটা সমীকৰণ দিয়া থাকিব দুটা চলকত ৰৈখিক সমীকৰণযোৰ অৰ্থাৎ দুটা সমীকৰণ দিয়া থাকিব এই দুটা সমীকৰণ সমাধান কৰিব লাগে ফৰ এক্সাম্পল মই এটা সমীকৰণ তোমালোকক দিওঁ তো তোমালোকক মই ইয়াতে দুটা সমীকৰণ লিখি দিছোঁ এইটো ফৰ এক্সাম্পল দিছোঁ এনেকুৱা এটা সমীকৰণ দুটা সমীকৰণ মানে এটা কুৱেশ্যন দুটা সমীকৰণ থাকিব যিহেতু দুটা চলকত ৰৈখিক সমীকৰণযোৰ এনেকুৱা এটা কুৱেশ্যন আহিব এই কুৱেশ্যনটো তোমালোকে ফাৰ্ষ্টত সমীকৰণটো চিধা এইটো সমীকৰণ লসাগু লৈ কেনে সমীকৰণ বনাব লাগিব তাৰপিছত প্ৰতিস্থাপন বা অপনয়ন পদ্ধতিত x আৰু y মান ওলাব লাগিব সমাধান কৰিব দিব তো নিশ্চয় এনেকুৱা কুৱেশ্যন এটা তোমালোকক কমন পৰিব তোমালোকে কিতাপত বহুত এইটো চেপ্টাৰত বহুত কেইটা কুৱেশ্যন আছে এনেকুৱা তোমালোকে কুৱেশ্যন গোটেইকেইটা কৰিব নোৱাৰিবা তোমালোকে 3-4টা কুৱেশ্যন কৰি কেনে ভালকৈ কেনেকৈ ওলাই নিয়মটো শিকি যাবা এটা নিয়ম হয় প্ৰতিস্থাপন নহ'লে অপনয়ন নহ'লে বৰ্জগুণন এটা পদ্ধতি শিকি যাবা তো তোমালোকে এইটো কুৱেশ্যন কমন পৰিব তো তোমালোকে অনুসলনি 3.2 তোমালোকে এই দুটা কুৱেশ্যন ভালকৈ চাবা যোন দুটা কুৱেশ্যন চিন দিছোঁ বাকী এইবোৰৰ ইমান ইম্পৰ্টেণ্ট নাই তো তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চাবা পেজ নম্বৰ 78ত
তাৰ লগতে অনুসৰণি 7 অনুসৰণি উদাহৰণ 7টো চাবা এইটো তোমাৰ সমাধান কৰিব আহে এনেকুৱা কুৱেশ্যন আগতে দিছোঁ তো অনুসৰণি 3.3 2 নম্বৰ কুৱেশ্যনটো চাবা 2 নম্বৰ লগতে 3 নম্বৰৰ এইকেইটা যিকেইটা কুৱেশ্যন চিন দিছোঁ এইকেইটা কুৱেশ্যন তোমালোকে চাবা এতিয়া তোমালোকৰ পেজ নম্বৰ 83 উদাহৰণ নম্বৰ 11 এইটো বহুত ইম্পৰ্টেণ্ট হয় 3.4 পৰা 1 নম্বৰ কুৱেশ্যনকেইটা এইকেইটা মই চিন দিয়া নাই কাৰণ এইকেইটা এটা সমাধান কৰিব আহিব মই আগতে কৈ দিছোঁ তো 2 নম্বৰৰ পৰা ইয়াৰ পৰা এটা কুৱেশ্যন তোমালোকৰ থাকিব পাৰে তো এইকেইটা কুৱেশ্যন তোমালোকে যদি পাৰা গোটেইকেইটা চাবা 2 নম্বৰৰ তো তোমালোকে উদাহৰণ নম্বৰ 15টো চাবা উদাহৰণ নম্বৰ 15টো চোৱাৰ লগতে উদাহৰণ নম্বৰ 16টো চাবা অনুসৰণি 3.5 তোমালোকে 2 নম্বৰ কুৱেশ্যনকেইটা চাবা 2 নম্বৰৰ পৰা এটা কুৱেশ্যন কমন থাকিব পাৰে তে পেজ নম্বৰ 93 চোৱা 4 নম্বৰৰ পৰা 2 নম্বৰ কুৱেশ্যনটো আৰু 5 নম্বৰ কুৱেশ্যনটো চাবা আৰু তোমালোকৰ 94 পেজত চোৱা এইকেইটা লাষ্ট এক্সাৰচাইজ এইটো সমীকৰণ সমাধান কৰা এই সমীকৰণটো সমাধান কৰিব দিছে এইটো চলক পৰিৱৰ্তন কৰি ল'ব লাগিব তো এই নিয়মটো তোমালোকে প্ৰতিস্থাপন বা অপনয়ন কৰিব পাৰিবা ফাৰ্ষ্ট টাইম খালি তুমি সমীকৰণটো চেঞ্জ কৰি ল'লেই হ'ল তো উদাহৰণ নম্বৰ 18টো তোমালোকে চাবা এনেকুৱা কুৱেশ্যনবোৰ এক্সাৰচাইজ আছে সেইবোৰ তোমালোকে চাবা এইখিনি আছিলে তোমালোকৰ 3 নম্বৰ চেপ্টাৰ এতিয়া তোমালোকে 4 নম্বৰ চেপ্টাৰটো চোৱা এইকেইটা কুৱেশ্যন 3 নম্বৰ চেপ্টাৰৰ তোমাৰ 98 পেজত অনুসৰণি 3.6ত ইয়াৰ যিকোনো কুৱেশ্যন আহিব পাৰে তো তোমালোকে নিয়মটো খালি শিকি যাবা প্ৰতিস্থাপন বা অপনয়নটো কৰিব পৰা যাব খালি আমি সমীকৰণটো পৰিৱৰ্তন কৰিব লাগে দ্বিঘাত বহুপদ দ্বিঘাত সমীকৰণ এইটো 4 নম্বৰ চেপ্টাৰ ইয়াৰ পৰা তোমালোকে কেইটামান কুৱেশ্যন চাব লাগিব ইয়াতে তোমালোকে চাব পৰা মই চিন দি দিছোঁ তো ফাৰ্ষ্টত অনুসৰণি 4.1 যিকেইটা কুৱেশ্যন আছে সেইকেইটা কুৱেশ্যনৰ পৰা ইমান ইম্পৰ্টেণ্ট নাই তো এটা কথা মনত ৰাখিবা 4.1ৰ তোমালোকৰ এটা সমীকৰণ আহিব যে সমাধান কৰা যিকোনো সমীকৰণ এইটো তোমালোকে মিডল ফেক্টৰ কৰিব পাৰিবা দ্বিঘাত সূত্ৰমতে কৰিব পাৰিবা তো এনেকুৱা কুৱেশ্যন যিমানবোৰ আছে তোমালোকে চাবা তোমালোকে গোটেইবোৰ চাব নোৱাৰিলেও এটা দুটা ভালকৈ চাবা তেতিয়া তাৰ পৰা কমন পৰিবই ইয়াৰ উদাহৰণৰ অংকবোৰ চাবা বেছি তো অনুসৰণি 4.2 চোৱা 4.2 1 নম্বৰ গোটেইকেইটা এইকেইটা মিডল ফেক্টৰত হয় তো এইটো দ্বিঘাত সমীকৰণ সমাধান কৰিব লাগে এতিয়া 2 মাৰ্কৰ কাৰণে লং কুৱেশ্যনৰ কাৰণে তোমালোকে এই কুৱেশ্যনবোৰ চাবা 6 নম্বৰ কুৱেশ্যনটো চাব পাৰা তো তোমালোকৰ পেজ নম্বৰ এতিয়া চোৱা পেজ নম্বৰ 119 এইটো পেজত তোমালোকৰ উদাহৰণ নম্বৰ 14 দুটা কুৱেশ্যন আছে এনেকুৱা এটা কুৱেশ্যন তোমালোকৰ থাকিবই তো এনেকুৱা কুৱেশ্যন আৰু এক্সাৰচাইজতো আছে সেইকেইটাও চাই লোৱা এইটো চোৱা তোমালোকৰ এক্সাৰচাইজ অনুসৰণি 4.3 পৰা 3 নম্বৰৰ ইয়াতে তোমালোকৰ 6টা কুৱেশ্যন আছে তো এই কুৱেশ্যনবোৰ মই আগতেও বহুত তোমালোকক কৰিবলৈ কৈছোঁ তো তোমালোকে ইয়াৰ পৰা কুৱেশ্যনবোৰ কৰি যাবা এনেকুৱা কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবোৰ ভালকৈ কৰি যাবা তো ইয়াৰ আগত তোমালোকে চোৱা এক্সাৰচাইজ 4.4ত কেইটামান কুৱেশ্যন আছে তাৰপিছত আমি ত্ৰিভুজ আৰু বৃত্তটো দিলে শেষ হৈ যাব 4.4ত বিশেষ একো চাব নালাগে 2 নম্বৰ কুৱেশ্যনকেইটা খালি চাবা ত্ৰিভুজৰ পৰা তোমালোকৰ লং কুৱেশ্যন আহিব 3-4 মাৰ্কৰ কুৱেশ্যন আহিব তো তোমালোকে ভালকৈ চাই লোৱা কেইটামান কুৱেশ্যন এইকেইটা তোমালোকে বহুত ইম্পৰ্টেণ্ট হয় উপপাদ্য 6.1 এই 6.1টো তোমালোকে বহুত ভালকৈ চাবা 4 মাৰ্কৰ কাৰণে হ'ব কুৱেশ্যনটো অংকবোৰ আমি বেছিকৈ চাব লাগিব উদাহৰণে আহে ত্ৰিভুজৰ পৰা বেছি তো 2 নম্বৰ উদাহৰণটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ 6.2 এক্সাৰচাইজৰ পৰা তোমালোকে 9 নম্বৰ কুৱেশ্যনটো চাবা লগতে 10 নম্বৰ কুৱেশ্যনটো চাবা বাকিবোৰ নাচালে হ'ব পেজ নম্বৰ তোমালোকে চাব পাৰা 173 তোমালোকে 4 আৰু 5 নম্বৰ কুৱেশ্যনটো চাবা উদাহৰণ দুটা 4টো বহুত ইম্পৰ্টেণ্ট 6 নম্বৰ উদাহৰণটো চাব পাৰা তাৰপিছত লাষ্ট এক্সাৰচাইজ 6.3 এইটোৰ পৰা তোমালোকে ইয়াতে মই চিন দি দিছোঁ 3 নম্বৰ কুৱেশ্যনটো 5 নম্বৰ কুৱেশ্যনটো আৰু 8 নম্বৰ কুৱেশ্যনটো এইকেইটা কুৱেশ্যন চাবা বেক চাইডত চাই লোৱা লাষ্ট এইটোৱে 6 নম্বৰ চেপ্টাৰৰ তোমালোকে 13 আৰু 16 নম্বৰ কুৱেশ্যনটো চাবা এতিয়া আমি চেপ্টাৰ নম্বৰ 8 আৰু 10টো ৰখিলে এই দুটা চাওঁ স্থানাংক জ্যামিতি এইটো আহিব 7 নম্বৰ চেপ্টাৰটো 7 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে উদাহৰণ 2টো বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমাৰ 4টা বিন্দু দিয়া আছে এটা বৰ্গ শীৰ্ষবিন্দু হয় নে নহয় আমাক ক'ব দিছে তো আমি জানো বৰ্গ শীৰ্ষবিন্দু মানে তোমাৰ 4টা বাহু সমান হ'ব লাগিব উদাহৰণ নম্বৰ 5টো চাবা 199 পেজত অনুসৰণি 7.1ৰ তোমালোকে ইয়াতে 7 8 9 10 এই 4টা কুৱেশ্যন তোমালোকে চাবা পেজ নম্বৰ চোৱা তোমালোকে 205 পেজৰ উদাহৰণ নম্বৰ 10টো চাবা আৰু 7.2 তোমালোকে 5 4 6 8 আৰু 10 নম্বৰ কুৱেশ্যনটো চাবা 209 পেজত চোৱা উদাহৰণ নম্বৰ 15 এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তো এইটো ত্ৰিভুজৰ কালি ওলাই কেনে কৰিব লাগিব এইটো চতুৰ্ভুজ দিয়া আছে মাজতে এটা কৰ্ণ টানি কেনে দুটা ত্ৰিভুজ বনাব লাগিব তাৰ কালি ওলাই দিলে হৈ যাব 7.3 পৰা তোমালোকে ইয়াতে যিকোনো দুটাৰ পৰা এটা কুৱেশ্যন আহিব যে তোমালোকে এটা ত্ৰিভুজৰ কালি ওলাব লাগে বা কেয়াৰ মান ওলাব লাগে বিন্দুবিলাক একেৰেখীয় থাকিব তো এইবোৰ চাবা এইটো চেপ্টাৰত এইখিনি আছিলে 8 নম্বৰ চেপ্টাৰৰ পৰা কেইটামান চাই লোৱা তো ত্ৰিকোণমিতি পৰিচয় এইটো চেপ্টাৰ বহুত সহজ হয় আৰু তোমালোকে চোৱা এইটোৰ পৰা কি কি কুৱেশ্যনবোৰ আহিব পাৰে তো তোমালোকে উদাহৰণ নম্বৰ 3টো চাবা আৰু তোমালোকে উদাহৰণ নম্বৰ 5টো চাবা 8.1ৰ পৰা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চাবা এনেকুৱা কুৱেশ্যন মানে দুটা বাহু দিয়া থাকে এটা বাহু উলিয়াই ল'ব লাগে পাইথাগোৰাছ উপপাদ্য মতে তাৰপিছত তোমাক যি ওলাব দিয়ে সেইটো ওলাই ল'লে হ'ল 7 আৰু 10 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত তোমালোকে 2 to 8 পেজত উদাহৰণ নম্বৰ 8 এইটোৰ নিচিনা কুৱেশ্যন এটা আহিব তো তোমালোকে চাই ল'বা আৰু তোমালোকে 8.2ত তোমালোকে 1 ৰ 3 নম্বৰ কুৱেশ্যনটো চাবা এনেকুৱা কুৱেশ্যনবোৰ খালি চাৰ্টখনৰ পৰা মান বহাই কেনে কৰিলেই হ'ল তো তোমালোকে অনুসৰণি 8.3 চোৱা 8.3 পৰা বিশেষ একো ইম্পৰ্টেণ্ট নাই তথাপি মই 2-3টা কুৱেশ্যন দিছোঁ তোমালোকে উদাহৰণ নম্বৰ 10টো চাবা আৰু তোমালোকে এইখিনি চাই লোৱা এইখিনি চিন দিয়াকেইটা চাবা
8.4 পৰা তোমালোকৰ এটা কুৱেশ্যন থাকিবই। তো উদাহৰণ নম্বৰ 14টো বহুত ইম্পৰ্টেণ্ট হয়। 4 তোমালোকে পেজ নম্বৰ 135ৰ এইকেইটা কুৱেশ্যন চাই লোৱা। ইয়াৰ পৰা 4 মাৰ্কৰ এটা কুৱেশ্যন থাকিব। তো এইখিনি আছিলে এইটো চেপ্টাৰত। এতিয়া তোমালোকে 10 নম্বৰ চেপ্টাৰটো চাই লোৱা। 10 নম্বৰ চেপ্টাৰটো লাষ্ট তোমালোকৰ চিলেবাছ মতে। 10 নম্বৰ চেপ্টাৰটো আছিলে তোমালোকৰ বৃত্ত চেপ্টাৰটোৰ পৰা কি আহিব পাৰে চাই লোৱা। তোমালোকৰ আহিব 4 মাৰ্কৰ 3 মাৰ্কৰ কুৱেশ্যন। তো উপপাদ্য 10.1টো চাবা। উপপাদ্যবোৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত আৰু এটা অনুসলনি আছে, সেই দুটা অনুসলনি। তো এইটো তোমালোকৰ উদাহৰণ নম্বৰ 2টো বহুত ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা। উদাহৰণ নম্বৰ 3টো চাব পাৰা। তাৰপিছত এক্সাৰচাইজৰ পৰা বেছি কুৱেশ্যন চাব নালাগে। তোমালোকে 10.2 এক্সাৰচাইজৰ পৰা মাত্ৰ 8 নম্বৰ কুৱেশ্যনটো ভালকৈ চাবা আৰু 11 নম্বৰ কুৱেশ্যনটো চাব পাৰা। যদি তাতকৈ কোনোবাই বেছি চাব পাৰা, একো নাই, চাই যাবা। তো এইকেইটা যদি তোমালোকে চোৱা 100% কমন পৰিব। থেংক ইউ। আৰু তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। থেংক ইউ।